এইটো খুব দুৰ্ভাগ্যজনক কাৰণ মই কংগ্ৰেছ দলতে আছিলো এটা প্ৰাচীন দল সেই দলটোৱে যদি আজি কোনোবাই কৈছে যে মুছলিম লীগলৈ পৰিৱৰ্তিত হ'ল এইটো অসমৰ কাৰণে আমাৰ কাৰণে সকলোৰে কাৰণে এইটো দুৰ্ভাগ্যজনক কথা আচলতে মই ভাবো যে দলটোৰ গ্ৰহণযোগ্যতা সৰ্বস্তৰত সকলো মানুহৰ ওচৰত তেওঁলোকে গ্ৰহণযোগ্যতা গঢ়ি তুলিবলৈ তেওঁলোকে কাম কৰিব লাগিব আৰু কেৱল ভোট পোৱাৰ আশাতে একপক্ষীয়ভাৱে মানুহক ভাগ ভাগ কৰা যিটো ৰাজনীতি সেই ৰাজনীতিৰ পৰা তেওঁলোকে আঁতৰি আহিব লাগিব সকলোৰে কাৰণে তেওঁলোকৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰিব লাগিব গোটেই ৰাজনীতিটো তেওঁলোকে মই কংগ্ৰেছ দল এৰি অহাৰ মূল কাৰণটো তেনেকুৱা ধৰণৰে আছিলে বিভিন্ন ধৰণৰে সৈতে তেওঁলোকে যিটো ৰাজনীতি কৰিছিলে সেই ৰাজনীতি কাৰণ আমাৰ যিটো অসমৰ যিটো কম্পজিট কালচাৰ আমাৰ সকলো আছে আমাৰ লগত গতিকে অকল একপক্ষীয়ভাৱে ভোট পোৱাৰ স্বাৰ্থতে যিটো ৰাজনীতি তেওঁলোকে কৰিছিলে বহুত ক্ষেত্ৰত এটা বৰ শ্বাসৰুদ্ধকৰ পৰিৱেশ হৈছিল আমাৰ কাৰণে মই শুভেচ্ছা জনাইছো তেওঁলোকে আত্মবিশ্লেষণ কৰা উচিত আৰু সকলোকে লগত লৈ কাম কৰিবলৈ শিকা উচিত এইটো খুব দুৰ্ভাগ্যজনক কাৰণ মই কংগ্ৰেছ দলতে আছিলো এটা প্ৰাচীন দল সেই দলটোৱে যদি আজি কোনোবাই কৈছে যে মুছলিম লীগলৈ পৰিৱৰ্তিত হ'ল এইটো অসমৰ কাৰণে আমাৰ কাৰণে সকলোৰে কাৰণে এইটো দুৰ্ভাগ্যজনক কথা আচলতে মই ভাবো যে দলটোৰ গ্ৰহণযোগ্যতা সৰ্বস্তৰত সকলো মানুহৰ ওচৰত তেওঁলোকে গ্ৰহণযোগ্যতা গঢ়ি তুলিবলৈ তেওঁলোকে কাম কৰিব লাগিব আৰু কেৱল ভোট পোৱাৰ আশাতে একপক্ষীয়ভাৱে মানুহক ভাগ ভাগ কৰা যিটো ৰাজনীতি সেই ৰাজনীতিৰ পৰা তেওঁলোকে আঁতৰি আহিব লাগিব সকলোৰে কাৰণে তেওঁলোকৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰিব লাগিব গোটেই ৰাজনীতিটো তেওঁলোকে মই কংগ্ৰেছ দল এৰি অহাৰ মূল কাৰণটো তেনেকুৱা ধৰণৰে আছিলে বিভিন্ন ধৰণৰে সৈতে তেওঁলোকে যিটো ৰাজনীতি কৰিছিলে সেই ৰাজনীতি কাৰণ আমাৰ যিটো অসমৰ যিটো কম্পজিট কালচাৰ আমাৰ সকলো আছে আমাৰ লগত গতিকে অকল একপক্ষীয়ভাৱে ভোট পোৱাৰ স্বাৰ্থতে যিটো ৰাজনীতি তেওঁলোকে কৰিছিলে বহুত ক্ষেত্ৰত এটা বৰ শ্বাসৰুদ্ধকৰ পৰিৱেশ হৈছিল আমাৰ কাৰণে মই শুভেচ্ছা জনাইছো তেওঁলোকে আত্মবিশ্লেষণ কৰা উচিত আৰু সকলোকে লগত লৈ কাম কৰিবলৈ